যিকেইটা আটাইতকৈ প্ৰবেবল হয় দেই, সেইকেইটা ৰুলছ মই ইয়াতে তোমালোকক কৈ দিম আৰু তাৰপিছত আমি এক্সাম্পল সলভ কৰিম আৰু প্ৰত্যেকটা এক্সাম্পলে প্ৰত্যেকটা কুৱেশ্যনে এটা এটা ৰুল ইলাষ্ট্ৰেট কৰিছে, ঠিক আছে? ভাৰ্ব মানে তোমালোকে জানাই, ভাৰ্ব মানে কি হয়? ক্ৰিয়া। ভাৰ্ব মানে ক্ৰিয়া, পাৰ্টছ অফ স্পীচ হয় এইটো। ভাৰ্ব যদি এটা একেবাৰে সিম্পল এটা আমি ডেফিনেশ্যন দিওঁ, তাৰ মানে কি? ডুইং ৱৰ্ডছ। আমি এইবোৰ স্কুলত কৰিছিলোৱে নহয় জানো? আমি স্কুলত, হাইস্কুলত আমি এইখিনি বস্তু কৰিছিলোৱে। ডুইং ৱৰ্ডছ মানে যিটো শব্দয়ে কিবা এটা কাম কৰি থকা বুজায়, কিবা এটা কাম কৰা বুজায়, সেই শব্দবোৰক আমি ক্ৰিয়া বুলি কওঁ বা ভাৰ্ব বুলি কওঁ, নহয় জানো? গতিকে প্ৰথম ৰুলটো চোৱা, the indefinite pronouns anyone, each, everyone, no one, nobody আৰু someone are always singular. এই শব্দকেইটা মনত ৰাখিবা, anyone, each, everyone, no one, nobody আৰু someone। এইকেইটা মই ইনডেফিনিট প্ৰনাউন বুলি কৈছো, কাৰণ ইনডেফিনিট কিয়? anyone বুলি ক'লে কোন হয় মই স্পেচিফাই কৰা নাই। সিও হ'ব পাৰে, তেওঁলোকো হ'ব পাৰে, এজন হ'ব পাৰে, 10জনো হ'ব পাৰে, তাতকৈ বেছি মানুহ হ'ব পাৰে, ল'ৰা হ'ব পাৰে, ছোৱালী হ'ব পাৰে, বুঢ়া মানুহ হ'ব পাৰে, ডেকা মানুহ হ'ব পাৰে, এনিৱান, নহয় জানো? গতিকে একেবাৰে ইনডেফিনিট হয়, ডেফিনিট নহয়। ইটছ মানেও ছেম হয়। তাৰপিছত এভৰিৱান মানেও আমি সকলোকে, সকলোকে বুলি যেতিয়া কওঁ আমি, কাকোতো ডেফিনেটলি আমি পইণ্ট আউট কৰা নাই, নহয় জানো? যে তোমাক কৈছো বা এওঁক কৈছো বা তেওঁক কৈছো, আমি সকলোকে বুলি কৈছো। তাৰপিছত ন' ওৱান, কোনো নহয়, ন' বডি, ছেম। আৰু চাম ওৱান, কোনোবাই, ঠিক তেনেকে কোনোবা বুলি ক'লেও আমি পাৰ্টিকুলাৰলি এজন মানুহক পইণ্ট আউট কৰি দিয়া নাই, এজন মানুহক আমি ডিফাইন কৰা নাই, আমি সেইকাৰণে এইকেইটা শব্দক আমি ইনডিফিনিট বুলি কৈছো। ইনডিফিনিট মানে কি? আমি স্পেচিফাই কৰা নাই, জেণ্ডাৰটো স্পেচিফাই কৰা নাই বা বয়সটো স্পেচিফাই কৰা নাই, সেইকাৰণে আমি মানুহজন একচুৱেলি কোন হয়, নামটো কি আমি নাজানো, যিটো কাৰণে ইনডেফিনিট এইকেইটা শব্দ, ঠিক আছে? আৰু এই শব্দকেইটা সদায় সিঙ্গুলাৰ হয়। ফৰ এক্সাম্পল, নবডিৰ পাছত কি হ'ব? ইজ হ'ব ন? নবডি ইজ প্ৰেজেন্ট। নবডি ইজ প্ৰেজেন্ট হ'ব। ইজটো সিঙ্গুলাৰ। নবডি আৰ কেতিয়াও নহয়, নবডি ইজ হয় সদায়। ঠিক তেনেকে ইটছ পাৰ্চন, ইটছৰ পাছতো সিঙ্গুলাৰ ভাৰ্বে আহিব। ইটছৰ পাছত প্লুৰেল ভাৰ্ব কেতিয়াও নহয়। আৰু ঠিক তেনেকে সামৱানৰ পাছতো আমি সিঙ্গুলাৰ ভাৰ্বে ইউজ কৰো। সামৱান ইজ নকিং। এট দি ডোৰ। সামৱান ইজটো কি? সিঙ্গুলাৰ হয়। সামৱান আৰ নহয় দেই, সামৱান ইজ হয় সদায়। বুজি পাইছানে? এই শব্দকেইটা মনত ৰাখিবা আৰু মাইণ্ডত বহুৱাই লোৱা যে এইকেইটা শব্দ সদায় সিঙ্গুলাৰ হয়। সদায় সিঙ্গুলাৰ তাৰমানে এইকেইটা শব্দৰ পাছত ভাৰ্বটো সদায় সিঙ্গুলাৰ হ'ব, ইজ হ'ব, আৰ কেতিয়াও নহয়। সিঙ্গুলাৰ ভাৰ্বছ কি কি আছে? ইজ হয়, তাৰপিছত আৰু ৱাজ, তাৰপিছত হেজ। এইকেইটা শব্দৰ পাছত এইকেইটা ভাৰ্বছে ইউজ হ'ব। ইজ হ'ব, আৰ নহয়, ৱাজ হ'ব, ৱেৰ নহয়, হেজ হ'ব, হেভ নহয়, ঠিক আছে? বুজি পাইছানে? এনেকে লিখি থোৱা, এইকেইটা শব্দ লিখি তাৰপিছত ইজ, ৱাজ আৰু হেজ এনেকে লিখি থৈ দিয়া, যাতে তোমালোকে কানেক্ট কৰিব পাৰা যে এইকেইটা সিঙ্গুলাৰ ভাৰ্বছ, গতিকে এইকেইটাৰ পাছত সেইকেইটাৰ ভিতৰত এটাহে আমি ইউজ কৰিব পাৰো। বুজি পাইছানে? ঠিক তেনেকে আইডাৰ এণ্ড নাইডাৰ আৰ অলছো সিঙ্গুলাৰ। আইডাৰ এণ্ড নাইডাৰ আৰ অলছো সিঙ্গুলাৰ। আইডাৰ মানে কি? নতুবা, আইডাৰ অৰ, বা। আৰু নাইডাৰ মানে কি? কোনো নাই। নিগেটিভ শব্দ হয় নাইডাৰটো। এই দুটা শব্দও সিঙ্গুলাৰ হয়। নাইডাৰ, ফৰ এক্সাম্পল, নাইডাৰ of them is present
টুডে ইয়াতে আমি সিঙ্গুলার ভার্ব এটা ইউজ কৰিছো আমি ইজ ইউজ কৰিছো কাৰণ এটা নাইদাৰ আছে নাইদাৰ অলৱেজ টেক্স এ সিঙ্গুলার ভার্ব ইয়াতে আর নহয় কেতিয়াও নাইদাৰ অফ দেম ইজ প্ৰেজেন্ট টুডে ইজ আইদাৰ নাইদাৰ দুটা মত ৰাখিবা বা আমি এনেকে ক'ব পাৰো আইদাৰ অফ দেম has to be present has to singular হয় আইদাৰ যেহেতু আছে ইয়াৰ পাছৰ ভার্বটো has হ'ব have নহয় either of them has to be present neither of them is present today পাইছা না বুজি সিম্পল কনসেপ্ট হয় নেক্সট টু কি হয় the words after as well as and along with are not part of the subject সেন্টেন্স এটা যেতিয়া as well as আৰু along with এই দুটা টার্ম যেতিয়া দেখিবা তোমালোকৰ মাইন্ডত স্ট্ৰাইক কৰিব লাগিব ইমিডিয়েটলি যে ভার্বটো সিঙ্গুলার হ'ব মই এক্সাম্পল দুটা দি দিছো the king the king along with his subjects along with his sons is visiting tomorrow along with ইয়াতে আছে ন along with আছে গতিকে along with ৰ পাছত the words after বুলি কৈছো ন along with ৰ পাছত কি আছে sons along with ৰ পাছত যেটো বস্তু আছে ন হেতু ইগনোৰ কৰিব লাগিব হেতু ইগনোৰ কৰা along with ৰ আগত কি আছে along with ৰ আগত আছে the king to কি হয় সিঙ্গুলার হয় ন এটো the king to সিঙ্গুলার হয় গতিকে ভার্বটো কি হ'ব ভার্বটো সিঙ্গুলার হ'ব ভার্বটো ইজ হ'ব ইজ টু সিঙ্গুলার হয় along with যদি থাকে along with ৰ পাছত কি আহিছে সাবজেক্ট হেতু ইগনোৰ কৰা কোনটো নাউন বহিছে হেতু ইগনোৰ কৰা ডাইৰেক্টলি along with ৰ আগত কি আছে হেতু চোৱা ঠিক আছে along with ৰ আগত যদি সিঙ্গুলার হয় নাউনটো তেতিয়া ভার্বটো সিঙ্গুলার হ'ব the king to singular গতিকে is the king along with his sons is visiting tomorrow the words after as well as and along with are not part of the subject গতিকে ইয়াৰ পাছৰ যিকিটা শব্দ আহিব ন যিখিনি যিটো নাউন আহিব সেই নাউনটোৱে ভার্বটো ডিটারমাইন নকৰে ইয়াৰ আগৰ শব্দটোহে ডিটারমাইন কৰিব similarly the king and his sons are visiting tomorrow কিন্তু ইয়াতে n আছে ন গতিকে n থাকিলে আমি ইয়াতে আমি প্লুৰেল দিম প্লুৰেল ভার্ব এটো এপ্লিকেবল হয় অকল as well as আৰু along with ৰ ক্ষেত্ৰতহে এটো এক্সাম্পল চোৱা n আছে এটো এক্সাম্পলত গতিকে যদিও n ৰ আগৰ এটো নাউন সিঙ্গুলার হয় তথাপিতো ভার্বটো প্লুৰেলে হ'ব কাৰণ ইয়াতে n আছে ন along with বা as well as তো নাই আৰু এটা মই এক্সাম্পল দিছো চাই লোৱা ইজাৰ নালাগে মই has আৰু have দি দিছো has নে have এটো পঢ়ি লোৱা the ministers as well as their families has বা have arrived এটো কি হ'ব দীপ্তনাথ কলিতাই কৈ দিছে have হ'ব কাৰণ চোৱা as well as আছে ন as well as ৰ আগৰ নাউনটো চোৱা আগৰ নাউনটো কি হয় আগৰ নাউনটো মিনিষ্টাৰ্স হয় প্লুৰেল হয় নহয় জানো গতিকে যেহেতু প্লুৰেল হয় নাউনটো গতিকে যেটো ভার্ব হ'ব ন হেতু প্লুৰেল ভার্বে হ'ব have to যেহেতু প্লুৰেল ভার্ব হয় গতিকে have হ'ব has নহয় has to সিঙ্গুলার হয় ইয়াতে মিনিষ্টাৰ থাকিলে has হল কিন্তু মিনিষ্টাৰ্স আছে ন গতিকে have হ'ব বুজি পাইছা ন বস্তুটো আৰু এনেকুৱা কোৱেশ্চনছে আহে পৰীক্ষাত স্টেট গভৰ্নমেন্টৰ এক্সামছত যোৱা 5 6 7 ইয়াৰ্স এনেকুৱা কোৱেশ্চনছ আহি আছে beware of modifiers between the subject and the verb modifier কি মই বুজাই আছো এক্সাম্পল চাই লোৱা a crate of sardines বা a crate of sardines বুলি কওঁ আমি sardines মানে কি মাছ হয় এবিধ মাছ হয় সাগৰীয় মাছ হয় crate মানে কি বাকচ বক্স a crate of sardines is more expensive than I thought ইয়াতে আমি is দিছো ন এটো সিঙ্গুলার দিছো আমি সিঙ্গুলার ভার্ব দিছো কাৰণ a ক্ৰেটটোৱে ডিটারমাইন কৰিব a ক্ৰেটটো যেহেতু সিঙ্গুলার গতিকে ভার্বটোৱে সিঙ্গুলার অফৰ পাছত যেটো আহিছে sardines এটো প্লুৰেল হয় কিন্তু এটোৱে ডিটারমাইন নকৰে ভার্বটো অফৰ পাছৰ যেটো বস্তু না হেতু পাহৰি যোৱা অফৰ আগত যেটো আছে এনেকুৱা সেন্টেন্সত এনেকুৱা স্ট্ৰাকচাৰ সেন্টেন্স অফৰ আগত যেটো নাউন আহিছে সেই নাউনটোহে ভার্বটো ডিটারমাইন কৰিব যদি নাউনটো সিঙ্গুলার ভার্বটো সিঙ্গুলার হ'ব যেহেতু ক্ৰেটটো সিঙ্গুলার গতিকে ভার্বটো সিঙ্গুলার crate of sardines is হ'ব
আৰ কেতিয়াও নহয় কিছুমানে কি কৰে চেৰডিন যিহেতু প্লুৰেল গতিকে ভাৰ্বটো আৰ দি দিয়ে সেইটো ৰং হয় ঠিক আছে ইয়াতে ইজ দিব লাগিব কাৰণ ক্ৰেটটো সিঙ্গুলাৰ হয় ঠিক তেনেকে a container of nuts and bolts were found in the cellar a container of ঠিক আছে অফৰ পিছত যি আছে ন of nuts and bolts এটো প্লুৰেল হয় কিন্তু অফৰ পাছত আছে গতিকে এটো পাহৰি যোৱা অফৰ আগত কি আছে হেতু চোৱা এ কন্টেইনাৰটো সিঙ্গুলাৰ হয় গতিকে ভাৰ্বটো সিঙ্গুলাৰ হ'ব এ কন্টেইনাৰ অফ নাটস এণ্ড বলছ ইয়াতে ৱেৰ নহয় ইয়াতে ৱাজ হ'ব নহয় জানো এনেকুৱা ষ্ট্ৰাকচাৰ অফৰ পাছত যেটো থাকে হেতুক মডিফায়াৰ বুলি কওঁ ইয়াৰে মডিফায়াৰ কি হয় অফ চেৰডিনছ টু মডিফায়াৰ হয় অফ নাটস এণ্ড বলছ টু মডিফায়াৰ্ছ হয় সেইকাৰণে কৈছো বিৱেৰ অফ মডিফায়াৰ্ছ বিটুইন দি সাবজেক্ট এণ্ড দি ভাৰ্ব মডিফায়াৰ্ছটো যদি প্লুৰেল হয় হেতুৱে হেতু ইগনোৰ কৰি দিয়া প্লুৰেল হয় সিঙ্গুলাৰ হয় হেতু মেটাৰ নকৰে মডিফায়াৰ আগত অৰ্থাৎ অফৰ আগত যেটো আহিছে হেতু সাবজেক্ট হয় সেই সাবজেক্টটোৱে ডিটাৰমাইন কৰিব ভাৰ্বটো সিঙ্গুলাৰ হ'ব নে প্লুৰেল হ'ব পাইছা না বুজি আৰু এটা মই এক্সাম্পল দিছো হা the quality of these magazines is or are not good এটো সেন্টেন্স চাই লোৱা the quality of these magazines is বা are not good এটো কি হ'ব ইজ হ'ব না আর হ'ব ইয়াতে অফ আছে ন অফৰ পাছত যিখিনি আছে ন হেতু মডিফায়াৰ বুলি কওঁ হেতু তুমি ইগনোৰ কৰি দিয়া অফৰ পাছত হেতু হাইড কৰি দিয়া অফৰ আগৰ ভাৰ্বটো অফৰ আগৰ নাউনটো চোৱা কোৱালিটি এটো সিঙ্গুলাৰ হয় ন বাস আৰু একো চাব নালাগে সিঙ্গুলাৰ যদি হয় তেতিয়া এটো সিঙ্গুলাৰ হ'ব ইজ হ'ব অফৰ আগৰ যেটো শব্দ হেতু চাব লাগে যেটো সাবজেক্টটো অফৰ আগতে বহিব হেতু চাব লাগে আৰু হেতু যদি সিঙ্গুলাৰ নাউনটো সিঙ্গুলাৰ হ'ব পাইছা না বুজি ঠিক আছে সিম্পল হয় এইবোৰ ৰিপিট হৈ থাকে এইবোৰ ৰুলছৰ পৰা কোৱেশ্চনছ আহে তাৰ পিছত নেক্সটটো চোৱা দা টাৰ্ম মোৰ দেন ওয়ান এজনতকে বেছি ইজ সিঙ্গুলাৰ মোৰ দেন ওয়ান মানে এজনতকে বেছি মানে যদি লিটাৰেল মিনিংটো চাও তেতিয়া মোৰ দেন ওয়ান দুজন তিনজন হেতু প্লুৰেল হয় এজনতকে বেছি কিন্তু টাৰ্ম এজ এ হোল যদি চাও টাৰ্মটো মোৰ দেন ওয়ান এই টাৰ্মটো কিন্তু আমি সিঙ্গুলাৰ সেন্সত আমি ইউজ কৰো ফৰ এক্সাম্পল more than one person was involved in this robbery ha more than one person more than আছে ন ইয়াতে more than one আছে ন more than one গতিকে ইয়াৰে পাছৰ যেটো ভাৰ্ব হ'ব হেতু হলাই সিঙ্গুলাৰ হ'ব এটো ৱে নহয় কেতিয়াও more than one person was involved in this robbery only in this case only যেতিয়া more than one এই টাৰ্মটো থাকে তেতিয়াহে যদি মই কওঁ 2 people বা 3 people তেতিয়া ৱেৰ হ'ব পাৰে কিন্তু more than one টাৰ্মটো থাকিলে তাৰে পাছৰ যেটো ভাৰ্ব হেতু আমি সিঙ্গুলাৰ ফৰ্মটো আমি ইউজ কৰিব লাগিব এটো এক্সেপশন হয় এই এক্সেপশনছ বোৰ তোমালোকে মনত ৰাখিব লাগিব আৰু ইয়াৰ পৰা বহুত কোৱেশ্চনছ ওলাই 1 আৰু 2 টো আমি কৰি দিম বাৰু এটো চাই লোৱাছো এটো হৈছে নে নাম্বাৰ 5 টো এটো সিম্পল হয় জাস্ট more than one হে টাৰ্মটো মনত ৰাখিবা more than one যদি থাকে মাইন্ডত স্ট্ৰাইক কৰিব লাগিব যে more than one সদায় সিঙ্গুলাৰ হয় আৰু পাছৰ যেটো ভাৰ্ব হেতু তোমালোকে সিঙ্গুলাৰ ফৰ্মত ব্যৱহাৰ কৰিব লাগিব আপুনিও যদি অসম চৰকাৰৰ আগন্তুক চাকৰি প্ৰত্যাশী তেন্তে অনতিপলমে বেলতলাস্থিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান বিএছচি একাডেমীত নামভৰ্তি কৰি নিজৰ সপোন বাস্তৱায়িত কৰক আপোনাৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই পাঠ্যক্ৰমত আছে অভিজ্ঞ শিক্ষকসকলৰ তত্ত্বাৱধানত সকলো বিষয়ৰ সবিশেষ প্ৰশিক্ষণ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত বিষয়সমূহ হ'ল কোৱান্টিটিভ এপ্টিটিউড জেনেৰেল নলেজ জেনেৰেল ইংলিছ লজিকেল ৰিজনিং আৰু আছাম স্পেচিফিক জিকে লগতে ইয়াত নিয়মীয়াকৈ মক টেষ্ট কণ্ডাক্ট কৰা হয় যাতে আহিবলগীয়া পৰীক্ষাৰ বাবে আপোনালোকে নিজৰ দক্ষতা নিজে বিশ্লেষণ কৰিব পাৰে লিখিত পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ বাবে সমল ব্যক্তিসকলৰ তত্ত্বাৱধানত কম্পিউটাৰ দক্ষতা আৰু মৌখিক পৰীক্ষাৰ সম্পূৰ্ণ বিনামূলীয়া বিশেষ প্ৰশিক্ষণ গতিকে সবিশেষ তথ্যৰ বাবে পলম নকৰি স্ক্ৰীনত দিয়া নম্বৰটোত যোগাযোগ কৰক
বা বেলতলাস্থিত BSc একাডেমি ব্ৰাঞ্চত আহি অধিক তথ্য লাভ কৰক। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ভাগ্যলক্ষী বৰুৱা। আজি মই আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 যিটো এক্সাম হৈছিলে তাত ক্ৰেক কৰি পেলাই ভাল পোষ্ট এটাত বা ভাল ডিপাৰ্টমেণ্ট অফ ছেৰিকালচাৰত আজি মই জইন কৰিম। মোৰ নাম শ্ৰী বিষ্ণুজ্যোতি বৰা। ৰিচেণ্টলি যিটো অসম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ৰিজাল্ট দিছিলে তাত মই গ্ৰেড 3ত ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টত এটা পোষ্ট পালোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী দেৱশ্ৰী ৰাজ বৰা। সদ্য ঘোষিত আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামৰ গ্ৰেড 3 পদৰ বাবে মই নিৰ্বাচিত হৈছোঁ। নমস্কাৰ, মোৰ নাম মঞ্জিত গগৈ। ফাইনেলি মই এবাৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত মোৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গ্ৰেড 3 ছিলেকশ্যন হৈছে। নমস্কাৰ, মোৰ নাম কল্যাণ শইকীয়া। ফাইনেলি মই ADRE গ্ৰেড 3 এক্সামত মই পাছ কৰিছোঁ। নমস্কাৰ, মোৰ নাম নয়নজ্যোতি গগৈ আৰু মোৰ ইতিমধ্যে অসম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2022ৰ মোৰ ফাইনেল ছিলেকশ্যন হৈছে। মোৰ ডিপাৰ্টমেণ্ট হৈছে কোঅপাৰেশ্যন ডিপাৰ্টমেণ্ট। নমস্কাৰ, মোৰ নাম ৰাজ অলেৱান। মই এইবাৰ অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামত ग्रेड 3 विभागत होम एंड पॉलिटिकल उत्तीर्ण हो। मेरा नाम अजय सिंह है। मेरा अभी फाइनली आसाम डायरेक्ट रिक्रूटमेंट का ग्रेड 4 एग्ज़ाम क्लियर हो गया है। So I'm very much grateful to all of the teachers and the team. BSc ইনষ্টিটিউটক ধন্যবাদ জনাব বিচাৰিছোঁ, তেওঁলোকে যি ছাপোৰ্ট আৰু মোক দিছিলে। ইয়াৰ বাবে মই সমূহ BSc একাডেমীৰ ফেকাল্টি আৰু ছাপৰ্টিং ষ্টাফক ধন্যবাদ জনাব বিচাৰোঁ। আৰু মই BSc একাডেমীক ধন্যবাদ জনাইছোঁ। সেইটো কাৰণে মই BSc একাডেমীৰ সমূহ ফেমিলিক আৰু ফেকাল্টিক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আই এম ভেৰি মাছ থেংকফুল ফৰ BSc একাডেমী। এই ক্ষেত্ৰত মোৰ সহায় কৰি আহিছে BSc একাডেমীৰ ষ্টাফ আৰু ফেকাল্টি মেম্বাৰবোৰে প্ৰথমৰ পৰাই সহায় কৰি আহিছিল মোক। सभी BSc एकेडमी का फैकल्टी, BSc एकेडमी का सपोर्टिंग स्टाफ और डायरेक्टर सर को थैंक यू कहना चाहता हूँ, क्योंकि इस जर्नी में उन्होंने मेरा बहुत कुछ हेल्प किया, सपोर्ट किया और मुझे